রাজ্যে মহিলা উদ্যমিতা প্রকল্পের সূচনা করলেন মুখ্যমন্ত্রী। রাজ্যে মহিলা উদ্যমিতা প্রকল্পের সূচনা করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। শুক্রবার নলবাড়ীতে আত্মসহায়ক দলের ৩৪,০০০ মহিলাকে ১০,০০০ টাকা করে চেক বিতরণ করলেন মুখ্যমন্ত্রী। প্রথম কিস্তির এই ১০,০০০ টাকা সঠিকভাবে ব্যবহার করলে দ্বিতীয় কিস্তিতে আরও ২৫,০০০ টাকা করে দেওয়া হবে বলে মুখ্যমন্ত্রী জানান। ৩ মাসের মধ্যে গোটা অসমে এই প্রথম কিস্তির ১০,০০০ টাকা মহিলাদের মধ্যে বিতরণ করা হবে বলে জানান মুখ্যমন্ত্রী। ব্যুরো রিপোর্ট, বরাক বিশন। আজি অসমৰ মহিলাসকলৰ বাবে এটা সুন্দৰ আৰম্ভণি। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান বা চমুকৈ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে প্ৰথম কিস্তিৰ ১০,০০০ টকা আজিৰ পৰা আমি মুকলি কৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ নলবাৰীত বিতৰণ হ'ল, অহাকালি জাগিৰোড, পৰহি মাৰ্ঘেৰিটা, এনেকৈ অহা ৩ মাহৰ ভিতৰত প্ৰত্যেকটা সমষ্টিতে আমি এই পুঁজি বিতৰণ কৰিম। এই পুঁজিৰ সফল ব্যৱহাৰ হ'লে অহা বছৰ আমি এই আঁচনিৰ জৰিয়তে আই মাতৃসকলক ২৫,০০০ টকা, তৃতীয় বৰ্ষত বেংকৰ সৈতে সন্মিলিতভাৱে ৫০,০০০ টকা দিয়া, এই ধৰণে আমি আঁচনিখন আগবঢ়াই লৈ যাম। নলবাৰীত আজি ৩৪,০০০ মহিলাই উপকৃত হ'ব। ৩৪,০০০ মহিলা মানে ৩৪ কোটি টকা আজি নলবাৰী সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি বিতৰণ কৰিব পাৰিছোঁ। মই নলবাৰীৰ সমূহ আই মাতৃক অভিনন্দন জনাইছোঁ, বাইদেউসকলক অভিনন্দন জনাইছোঁ, জীৱিকা সখীসকলক কৃতজ্ঞতা জনাইছোঁ, পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু নগৰ উন্নয়ন বিভাগক সম্পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ। ৪০ লাখ মহিলা, ৪,০০০ কোটি টকা। প্ৰতিশ্ৰুতি কঠিন আছিলে, ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে, কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হ'লোঁ। ১৭ ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব, অক্টোবৰৰ পৰা নিযুত মইনা পাব, নৱেম্বৰৰ পৰা চাউলৰ লগত দালি, নিমখ, চেনি মহিলাসকলে কম দামত পাব। মেট্ৰিকৰ কেণ্ডিডেটে ৩০০ টকাকৈ পাব। জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে ২৫০ টকাকৈ ৰাজসাহায্য পাব। গতিকে মই ভাবোঁ অনাগত ছমাহত বহুত দৰিদ্ৰ মানুহ, মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত হ'ব।